যুৱকজনলৈ মন কৰক এই যুৱকজনৰ হৈছে খলিল আলী এই যুৱকগৰাকী হিন্দু এগৰাকী যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল আৰু তাৰ পিছতে ৰাইজে ধৰিলে ৰুদ্ৰ ৰূপ চিৰাঙৰ বিজনীত সংঘটিত হৈছে এই ঘটনা খৰ ৰাইজে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে উপস্থিত হৈছে ঘটনাস্থলীত পলাবলৈ চেষ্টা কৰিছিল এইজন খলিল আলীয়ে কিন্তু ৰাইজৰ ৰুখত পৰিছে খলিল আলী এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ষ্টাৰ সিমেন্ট টাইমেট ব্ৰিক বেকিং চিৰাঙৰ বিজনীত যুৱতীৰ সৈতে খলিল আলীয়ে সংঘটিত কৰিছে কুকাণ্ড এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰি পলাবলৈ চেষ্টা কৰিছিল খলিল আলী আৰু খৰ ৰাইজে ধৰিলে ৰুদ্ৰ ৰূপ ৰাইজৰ ৰুখত পৰিছে এগৰাকী যুৱক খলিল আলী এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰি পলায়ন কৰিছিল খলিল আলীয়ে কিন্তু খলিল আলী পৰিছে ৰাইজৰ ৰুখত 1 নং দংখিয়াপাৰাৰ এটা ধান বনা মিলৰ মালিক আছিল খলিল আলী ঘটনা ৰাজহুৱা হৈ পৰাৰ পিছতে উত্তেজিত জনতাই ভাঙিছে খলিলৰ মিল ভাঙিছে ঘৰ ভাঙিছে খলিলৰ গাড়ী পৰ্যন্ত ভাঙিছে নিখা চিৰাং আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে লম্পট চৰিত্ৰৰ খলিল আলীক খলিলে হিন্দু যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰি পলাইছিল এগৰাকী যুৱকলে ভালদৰে মন কৰক এই যুৱকজনৰ নাম হৈছে খলিল আলী খলিলে এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল আৰু কুকাণ্ড কৰাৰ পিছত পলাবলৈ চেষ্টা কৰিছিল খলিলে আৰু তাৰ পিছতে ৰাইজৰ ৰুখত পৰিল খলিল আলী লম্পট চৰিত্ৰৰ খলিল আলী পৰিল ৰাইজৰ ৰুখত উত্তেজিত ৰাইজে নিখাৰ ভাগতে খলিলৰ মিল ভাঙিলে এটা মিলৰ মালিক আছিল খলিল আলী আৰু খলিলৰ মিল ভাঙিছে খলিলৰ গাড়ী ভাঙিছে আনকি খলিলৰ ঘৰ পৰ্যন্ত ভাঙি চুৰমাৰ কৰিছে বিজনীৰ ৰাইজে যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল এইজন যুৱক খলিল আলীয়ে এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল খলিলে আৰু কুকাণ্ড সংঘটিত কৰাৰ পিছত খলিল পলাইছিল যুৱতীগৰাকীৰ পৰা পলাইছিল বা পলাবলৈ চেষ্টা কৰিছিল খলিল কিন্তু খলিল পৰিল ৰাইজৰ ৰুখত ৰাইজে আটক কৰিছে খলিল আলীক খলিলক উত্তম মাধ্যম খুধাইছে চাওক খলিলৰ এয়া গাড়ী ভাঙিছে উত্তেজিত ৰাইজে নিখাৰ ভাগতে খৰ ৰাইজ আহিছে হাজাৰ হাজাৰ ৰাইজ আহিছে দেখিছে খলিলৰ মিল ভাঙি চুৰমাৰ কৰি পেলাইছে খলিল এটা মিলৰ মালিক সেই মিলটো ভাঙি চুৰমাৰ কৰিলে ৰাইজে খলিলৰ ঘৰ পৰ্যন্ত ভাঙি চুৰমাৰ কৰিলে ৰাইজে ভালদৰে মন কৰক এই যুৱকজনৰ নাম হৈছে খলিল আলী খলিলে এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিলে প্ৰথমে হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰিলে আৰু তাৰ পিছতে পলাইবলৈ চেষ্টা কৰিছিল এইজন যুৱক খলিল আলী কিন্তু পলাওতে ৰাইজৰ ৰুখত পৰিল খলিল আলী আৰু ৰাইজে উত্তম মাধ্যম খুধালে খলিল আলীক খলিলক আৰক্ষীক গতাই দিলে ৰাইজে আৰু খলিলৰ ঘৰ গাড়ী খলিলৰ মিল সকলো ভাঙি চুৰমাৰ কৰিলে চাওক কিমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে খলিলৰ এয়া গাড়ী ভাঙি চুৰমাৰ কৰিছে স্থানীয় ৰাইজে ৰাইজৰ ৰুখত পৰা খলিল আলী খলিলে হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰিছিল হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰি খলিল পলাবলৈ চেষ্টা কৰিছিল কিন্তু পলাবলৈ চেষ্টা কৰোঁতে ৰাইজৰ ৰুখত পৰিছে এগৰাকী লম্পট চৰিত্ৰৰ যুৱক খলিল আলী আৰু খলিলক উত্তম মাধ্যম খুধালে স্থানীয় ৰাইজে আৰক্ষীক গতাই দিছে খলিলক আৰু খলিলৰ ঘৰ ভাঙি চুৰমাৰ কৰিলে খলিলৰ মিল ভাঙি চুৰমাৰ কৰিলে আৰু খলিলৰ গাড়ীখনো ভাঙি পেলালে ৰাইজে চাওক খলিল যেহেতু এটা মিলৰ মালিক গতিকে খলিলৰ সেই মিলটো ভাঙি চুৰমাৰ কৰিলে ৰাইজে নিখাৰ ভাগতে হাজাৰ হাজাৰ ৰাইজ আহিছে এগৰাকী হিন্দু যুৱতীৰ সৈতে কুকাণ্ড কৰিছিল খলিলে লম্পট চৰিত্ৰৰ খলিলে কুকাণ্ড কৰিছিল হিন্দু যুৱতীৰ সৈতে আৰু খলিল পৰিছে এতিয়া ৰাইজৰ ৰুখত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে খলিলক চিৰাঙৰ বিজনীত সংঘটিত হৈছে এই ঘটনা খলিলে হিন্দু যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল হিন্দু যুৱতীক কুকাণ্ড কৰাৰ পিছত খলিলে পলাবলৈ চেষ্টা কৰিছিল আৰু খলিল পলাইছিল আৰু পলোৱা খলিলক ৰাইজে আটক কৰিছে ৰাইজৰ ৰুখত পৰিছে খলিলক উত্তম মাধ্যম খুধাইছে স্থানীয় ৰাইজে আৰক্ষীক গতাই দিছে খলিলক আৰু খলিলৰ মিল ভাঙিছে খলিল এটা মিলৰ মালিক গতিকে খলিলৰ মিল ভাঙিলে ৰাইজে খলিলৰ বাহনখন ভাঙিলে খলিলৰ ঘৰ পৰ্যন্ত ভাঙি চুৰমাৰ কৰিলে ৰাইজে চাওক
মন্তব্য আছে মন্তব্য আগবঢ়াইছে। মই সন্ধিয়া মানত খবৰটো পালো। সন্ধিয়া মানত খবৰটো পাই মানে ৰিপৰ্ট বিলাক লৈ আছে। সেইখিনি সময়তে মই আহি পালো। আহি যিখিনি মানে ফিজিকেলি মই শুনি পালো যে এজন ছোৱালী, আমাৰ হিন্দু ছোৱালী, এটা হাঁহ লৈ মানে ঘটনাটো ঘটিছে। আৰু মানে সেই হাঁহটো লৈ মানে ল'ৰাটোৱে এই ছোৱালীজনক মানে পকৰ্ম কৰা মানে কিবা চলাইছিলে। সেইটোক লৈয়ে মানে ঘটনাটো ডাঙৰ হল। আৰু সেই ছোৱালীটোৰ দেউতাককে নাকি তেওঁলোকে মানে ল'ৰাটোৰ পক্ষৰে মানে যিহেতু কিছুমান নাম নাজানো মই, সেইখিনি শুনা পালো। সেইটো ৰিপৰ্ট বিলাক লিখি আছে। সেইখিনি সময়ত মই আহি পালো। সেইখিনি ৰিপৰ্ট বিলাক লিখি থকা অৱস্থাতে মই আকৌ মোৰ এটা কাম আছিল। পাছত আইচি ছাৰৰ মানে সেই ল'ৰাজনৰ ঘৰত মানে আইচি ছাৰ আমাৰ দুজনমান ল'ৰা মানে আইচি ছাৰৰ লগত গ'ল তেওঁলোকৰ ঘৰত, মানে ল'ৰাজনৰ ঘৰত। তো ময়ো ঠিক সেইখিনি সময়তে মই তাৰ পৰা আকৌ গুচি মই দোকানৰ ফালে মই অলপ কাম আছিল, গুচি গলো। পিছত আকৌ মানে শুনা পালো যে আমাৰ কিছুমানে আমাৰ লৰাই উগ্ৰ বা হৈ মানে খপতে আৰু মানে কিবা কৰিব নোৱাৰি, ধৈৰ্য ধৰিব নোৱাৰি তেওঁলোকে মানে দোকান ভঙা চঙা কৰিছে বুলি শুনা পালো। আৰু আহি এতিয়া মই আহিলো বা আপোনালোকে আহিছে, আহি এইখিনি শুনা পাই আছো। এতিয়া আমাৰ আৰু কি ১ নং ডংচিয়াপাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠীৰ এজন ল'ৰাই ছোৱালীজনীক ববলৈ চেষ্টা কৰে। কিন্তু আমি ঘটনাত আহি গম পালো যে ল'ৰাজন ল'ৰাজন পলায়। তো আমি আজি ইয়াত পুলিচক সময়সীমা বান্ধি দিলো যে তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে। যদিও নকৰে তেন্তে আমি আক্ৰাচুৱে নিজাববীয়াকৈ কিছুমান পদক্ষেপ ল'ম। ইয়াতে বহুদিন ধৰি কিছুমান ঘটনা ঘটি আছে। এই ১ নং ডংচিয়াপাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠীৰ এজন ল'ৰাই ছোৱালীজনীক ববলৈ চেষ্টা কৰে। কিন্তু আমি ঘটনাত আহি গম পালো যে ল'ৰাজন পলায়। তো আমি আজি ইয়াত পুলিচক সময়সীমা বান্ধি দিলো যে তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে। যদিও নকৰে তেন্তে আমি আক্ৰাচুৱে নিজাববীয়াকৈ কিছুমান পদক্ষেপ ল'ম। ইয়াতে বহুদিন ধৰি কিছুমান ঘটনা ঘটি আছে। এই ১ নং ডংচিয়াপাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠী